অকলে কেনেকৈ থাকিম? জীয়াই থাকোঁতে এক মুহূৰ্তও তেখেতে মোক অকলে থাকিবলৈ দিয়া নাছিল। নগেন বৰ্মন আৰু অনন্ত বৰা যদি কেনেবাকৈ একগোট হয়, তেওঁলোকেতো ডাঙৰ সৰ্বনাশ পৰ্যন্ত মাতিব পাৰে। তুমি কি বুজাব খুজিছা মই একো ধৰিব পৰা নাই হেমন্ত। আমি যদি তেওঁলোককো বিশ্বাস কৰিব নোৱাৰো তেতিয়া দেখোন তুমি কাকতিৰ ভনীয়েক নহয় জানো? হয়। কেনেকুৱা লাগিছে সেউজবাৰী? মানে কাকতিয়ে কৈছিল অংকটো অকণমান টান যেন পাইছো। আপুনি বোলে এমাহৰ ছুটি বিচাৰিছে? এৰা বহুদিন সেইমোৱা হ'বই পৰা নাই নহয়। তাতে আজিকালি এওঁৰো কিবা কিবি হৈয়ে থাকে। ল'ৰা বোৱাৰীও গুৱাহাটীতহে। মই বুজিছোঁ আংকেল, আপুনি আমাৰ বাগানখনৰ কাৰণে যথেষ্ট কৰিছে। দেউতাই বোলে কৈছিল যে এই বয়সত আপোনাক আৰু ইমান খটুৱাটো উচিত হোৱা নাই। নাই নাই, সেইটো আকৌ কেনেকুৱা কথা? অৱশ্যে বয়স হৈছে ঠিক, কিন্তু মই জানো আপুনি আমাক এনেকুৱা সময়ত এৰি যোৱাটো ভাবিবই নোৱাৰে। কিন্তু আপোনাৰ প্ৰতি জানো আমাৰ কোনো দায়িত্ব নাই? আৰু আংকেল, চাকৰি কৰিলেই যে এটা সময়ত অৱসৰ ল'ব লাগে সেইটোতো এটা নিয়মৰ কথা। তুমি তাৰমানে এৰা, মই মাৰ লগত কথা পাতিছোঁ। এইবাৰ আপুনি জিৰণি লওক আংকেল। মই হেমন্ত দাক কৈ থৈছোঁ আপোনাৰ প্ৰভিডেণ্ট ফাণ্ডৰ হিচাপ নিকাচবোৰ সাজু কৰি থ'ব। ঠিক আছে, তেনেহ'লে মই উঠোঁ। ৰ'ব, আপুনি মাক লগ কৰি নাযায় জানো? থাকক দিয়া, যোৱাৰ আগতেতো আহিমেই। তুমি ঠিকেই কৈছা, চাকৰি কৰিলেতো অৱসৰ ল'বই লাগিব। আৰু ছাৰ যোৱাৰ পাছত মোৰ নিজকে বৰ অসহায় দুৰ্বল বুঢ়া মানুহ যেন লাগি থকা হ'ল। মই আহোঁ দিয়া। স্যার মানুহ আহিছে। কোন মানুহ? পুলিচৰ মানুহ। পুলিচ? কওকচোন। বৰবৰা আপুনিয়ে নেকি? হয়, কিন্তু মোক কিয় বিচাৰিছে? মানে কিবা কাম আছিল নেকি? আমি মানে কাজিৰঙাৰ পৰা আহি আছিলোঁ। হয়। গাড়ীখনে অলপ প্ৰব্লেম দিছে। আচ্ছা। গাড়ীখন টানিবলৈ আপোনাৰ ট্ৰাক বা ট্ৰেক্টৰ এখন? নিশ্চয়। আপুনি অফিচলৈকে যাওকচোন, মই ফোন কৰি কথাটো জনাই দিছোঁ। থেংক ইউ। হেল্ল' কাকতি ছাৰ। পুলিচৰ অফিচাৰ এজন আহিব, আপুনি পাৰিলে অলপ হেল্প কৰিবচোন। হ'ব ছাৰ। মানে তেওঁলোকৰ বোলে গাড়ীখন বেয়া হৈছে। হ'ব ছাৰ, মই কৰি দিম। গাড়ীখন টানিবলৈ ট্ৰাকখন পঠাই দিব। হয়। আহিলে? হয়। ছাৰে এইমাত্ৰ আপোনাৰ কথাকে কৈছিলে। ব'লক। ব'লা।
বাগিচাখন খোলাৰ কথা কৈছিল। এৰা সময়ত পাখি লগা কাৰ বুলি এনেই কয় নে? বৰ্মন দা ইমান মনে মনে বহি আছে যে? হেৰি নহয়, তেখেতে মাতিছিলে যে কি ক'লে? কি আৰু ক'ব, মইহে ইমান দিনে কম বুলি ভাবি থকা কথা এষাৰ আজি কৈ পেলালোঁ। মানে এইবাৰ আৰু একেবাৰে সেউজবাৰী এৰি যাবলৈহে ওলাইছোঁ বুজিছা। ঠিকেই, বয়সতো হ'ল, এতিয়া আৰু পুৰণা মেচিনৰ দৰে এলাগী হৈ পৰাৰ আগতেই ইয়াৰ পৰা যোৱাটোৱেই বুদ্ধিমানৰ কাম হ'ব বুলি ভাবিছোঁ। নে কি কোৱা? তেখেতসকলে কি ক'লে? মানে আপুনিতো ইমান বছৰ ইয়াতে আছিলে। তেখেতসকলে আৰু কি ক'ব, মোকতো আৰু জোৰ কৰি ৰাখিব নোৱাৰে। আজি নক'লেও এদিনতো মই ক'বই লাগিলহেঁতেন। মই কালিলৈকে যামগৈ বুলি ভাবিছোঁ। কালিলৈকে যাবগৈ? হয়, আজি 31 তাৰিখ। কালিলৈ গ'লেগে হিচাপটো ঠিকে থাকে। এটা কথা কওকচোন বৰ্মন। কথা? হয়, আপুনি বাৰু কিবা কথাত বেয়া পাই যাব খোজা নাইতো? ই নিলেও কথাবোৰ খুলি নকয়। আপোনাক বা সি কি বুলি ক'লে? নাই, তেওঁ আৰু মোক কিটো ক'ব। আচলতে মই যে অৱসৰ ল'ব খুজিছিলোঁ, ছাৰেওতো কথাটো গম পাইছিল। কিন্তু আপোনাৰ দেনা পাওনা মানে হিচাপ পত্ৰ জানো? হিচাপ? আপুনি আছে, নীল আছে, মই আকৌ হিচাপ কিতাপৰ কথা কিয় ভাবিম? তেন্তে মই উঠো নেকি? যাওক, চাকৰি এৰিলে বুলি আমাক আকৌ পাহৰি নাযাব। নাই, সেউজবাৰীক মই কেনেকৈ পাহৰি যাম? মই নিতৌ ভগৱানক প্ৰাৰ্থনা কৰিম, প্ৰভু আমাৰ বাগিচাখনক সকলো অপায় অমংগলৰ পৰা ৰক্ষা কৰিবা। তেন্তে মই আহিছোঁ। মোৰতো বিশ্বাসেই হোৱা নাই, নীলে আপোনাক মাতি নি অৱসৰ লোৱাৰ কথা ক'ব পাৰিলে। আপুনি আচৰিত হৈছে কিয়? আচলতে তেওঁ মোক আপোন বুলি ভাবে কাৰণেইতো মোৰ বয়সটোৰ কথা ভাবিছে। পিছে বৰা, আপোনাকনো আৰু মোৰ নতুনকৈ কি ক'ম? অকণমান সজাগ হৈ থাকিব। কাকতি, যাওঁ দিয়া। ভাল বৰ্মন দা। বাৰু যাওঁ দেই। আপুনি কি ভাবে দাদা? বৰ্মদাই আমাৰ পৰা কিবা লুকোৱা নাইতো? লুকুৱাইছে। তেওঁক ইয়াৰ পৰা অৱসৰ লৈ যোৱা কথা নীলে ক'ব পাৰে, কিন্তু নীলৰ কান্ধত বন্দুক থৈ তেওঁক ইয়াৰ পৰা কোনে আঁতৰ কৰিছে সেইটো মই ভালকৈ জানো। থেংক ইউ।
এয়া লওক হেমন্তদা, আপুনি আৰু এতিয়া অসুবিধা নাপায়। টকা পইচাৰ লেনদেনৰ বাহিৰে আন যিকোনো কামৰ বাবে আপুনি আৰু কাৰো অনুমতি লোৱাৰ দৰকাৰ নাই। মায়ে কালিৰে পৰা কৈ আছে নগেন আংকেলে হয়তো কিবা কাৰণত বেয়া পাইহে কামটো এৰি থৈ গ'লগৈ। কিন্তু তুমিতো কৈছিলা যে তেখেতে নিজেই থাকিবলৈ ইচ্ছা কৰা নাছিল। এইবোৰ মানুহৰ কথা আৰু ভাবিবলৈ বাদ দিয়া। এজন গৈছে আৰু এজন আহি যাব। আহিব, কিন্তু নগেন বৰ্মনৰ দৰে কাৰোবাক জানো আমি ইমান সহজতে পাম? বাৰু যাওক, বিজিতদা ভিতৰতে বহি আছে, আপোনাক এৰো নেকি? অঁ নিশ্চয়, মই তেন্তে আহোঁ। হয়। তাকে কোৱা, মই আকৌ বোলো তোমাৰ বা কি হ'ল? এই শ্ৰাদ্ধ যোৱাৰ পিছৰ পৰা চাহটোকে দেখিবলৈ নাইকিয়া হ'ল। কি হ'ল মা? কি কৈছে বিজিতদাই? হ'ব থ, সেইবোৰ কথা তই নুশুনিলেও হ'ব। মানে তেওঁৰ বিয়া ঠিক হৈছে। আৰে এইটোতো বৰ ভাল খবৰ। পিছে হেৰি নহয়, ছোৱালী কোনে ঠিক কৰিছে? নে আপোনাৰ আগৰে চিনাকি? বৰ কথা ক'বলৈ শিকিছ নহয়। আৰু আগৰ চিনাকি হোৱাহেঁতেন এই 45 বছৰ বয়সলৈকে মই এনেকৈ বহি থাকোঁনে? ককাইহঁতে ঠিক কৰিলেও তুমিও এবাৰ চাই আহিবাগৈ। আৰু কি, এসপ্তাহমানৰ ভিতৰত যদি যোৱা ময়ো যাব পাৰোঁ। নাই নাই, নবৌহঁতে ভাল বুলি কৈছে নহয়। হ'ব, খালি তাৰিখটো মনত ৰাখিবি, ডিচেম্বৰৰ 12 তাৰিখ। ডিচেম্বৰ? বিজিত খুৰা, দেউতাৰ 1 বছৰীয়া নোহোৱাকৈ মানে? চাচোন, ককাইটো যে আমাৰ মাজত নাই, সেই কথাটো মোৰ মনলৈকে নাহিল। আজি তেওঁ থকা হ'লে কিমান আনন্দ পালেহেঁতেন। আৰু তেওঁ মাজে মাজে মোক কথাটো কৈও আছিল। দেউতাই? কিয়? তই কি সদায় আৰু এইবোৰকে কৰি থাকিবি নেকি? অঁ, 3টা ইনজেকশ্যন আছে, আজি 2টা হ'বহে। কৈছোঁ কিবা এটা, সি বুজিছে কিবা এটা। মানে মই ক'ব খুজিছোঁ, তই কি বিয়া বাৰু আৰু নেপাতই নেকি? বয়সটো আৰু এনেকৈ ৰৈ নাথাকে। চাওঁচোন। তই আৰু কিটো চাবি? নবৌৰেকে কয় তোলৈ ছোৱালী চোৱা আৰম্ভ কৰি দিয়ক। তোমাৰো যে কথা, এতিয়া বাৰু মোৰ বাবে ছোৱালী এজনী লাগে বুলি নবৌৱে বাৰু ক'ত চিঞৰ বাখৰ কৰি ফুৰিব কোৱাচোন? হা, মইতো এনেকৈ ঠিকে আছোঁ। চাওঁ। এতিয়াতো তেনেকৈ কবিয়ে, কিন্তু বিজিত, মানুহৰ জীৱনত এটা সময়ত এজন সংগীৰ বৰ প্ৰয়োজন হয়। আৰু এগৰাকী পত্নীৰ বাহিৰে তোৰ জীৱনৰ সুখ দুখ, হাঁহি কান্দোন, আশা নিৰাশাৰ সমভাগী আন কোনোৱেই হ'ব নোৱাৰে। হয়তো মোৰ এই সিদ্ধান্তটো লওঁতে অলপ পলম হৈ গ'ল। বাৰু, তোৰ যাবৰ হ'ল নেকি? আৰু কি, অহা সপ্তাহত ৰিজাল্ট ওলাব বুলি শুনিছোঁ। ঠিক আছে, মই আজিলৈ আহোঁ নীল। নবৌৰ বাবে এটা টনিক লিখি দিছোঁ, অনাই দিবি। ঠিক আছে নবৌ, মই আহিছোঁ। যোৱা। বৰাদা, যাওঁ ব'লক, 12 বাজিবৰ হ'ল। অঁ ব'লা। কি মই অহাৰ লগে লগে যাবৰে হ'ল নেকি? বাৰু বৰা, কাইলৈ ৰুমটো চাফ চিকুণ কৰি থ'ব। কালি ৰাতিপুৱাৰ পৰা মই তাতে কাম কৰিম। কি হ'ল, আপুনি শুনা নাই নে বুজা নাই? শুনিছোঁ, কিন্তু বাছ, আজিৰ পৰা মই যি কওঁ সেই কামটো মনে মনে কৰি যাম। এইখন দেখিছে নহয়, নীলিময় চলিহাই মাকৰ হতুৱাই পাৰৰ এটৰ্ণি কৰি দিছে।
এতিয়াৰ পৰা এই সেউজবাৰী বাগিচা মই বিচৰা ধৰণে চলিব। কালিলৈ ৰাতিপুৱা যাতে আকৌ মই অফিচটো খুলিবলৈ ক'ব নালাগে। আহা আহা, ভাত ৰান্ধি আছিলে। মাছৰ টেঙা বনাইছেতো, গুণটো পাইছোঁ। লোভেই লাগি গৈছে হে। আমি পিছে তেনেকুৱা একো গুণ পোৱা নাই, আৰু পাবলৈ মইতো মাছৰ টেঙা আঞ্জাও ৰন্ধা নাই। হে অঁ হয় নেকি? ভাবতে পালোঁ নেকি? মানে অলপ দেৰি আগতে তোমাৰ দাদাক মোৰ মায়ে ৰন্ধা টেঙা আঞ্জাখনৰ কথা কৈ আছিলোতো।